5.5 মাহত এজনী গাহৰিয়ে 60,000 পৰা 1 লাখ টকা উপাৰ্জন কৰি দিয়ে। আজি আপোনালোকক এখন সফল গাহৰি ফাৰ্ম দেখুৱাৰ লগতে গাহৰি ফাৰ্মৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰি আৰু গাহৰি ফাৰ্ম কৰিলে কিমান টকা খৰচ হয় আৰু গাহৰি কি দানা খুৱাব লাগে আৰু ফাৰ্মৰ প্ৰথম আৰম্ভণি কেনেকৈ কৰিব লাগে, গাহৰি দৰৱ পাতিৰ পৰা আৰম্ভ কৰি কি কথাত বেছি গুৰুত্ব দিব লাগে, মানে A to Z জনাবলৈ চেষ্টা কৰিম। গতিকে যিসকলে গাহৰি ফাৰ্ম কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাই কথাখিনি বুজি ল'ব। বাহিৰৰখিনিতো কিমান ধুনীয়াকৈ নেট মাৰি দিছে দেখিলে, আৰু এতিয়া দানাখিনি দেখুৱাম, মানে দানাত কি বস্তু দিছে বা দানাখিনি কেনেকৈ বনাইছে মালিকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। ইয়াত বাৰু কি দিছে? ইয়াত বন্ধাকবি কাটি দিয়া আছে, তাৰপিছত এইটো তুঁহগুড়াটো দিয়া আছে, তাৰপিছত কল পচলা আকৌ কিনা ফিটটো দিয়া আছে। গোটেইখিনি একেবাৰে মিক্স কৰি কিনে, যিটো ব্ৰইলাৰ নহয়, এইটো গাহৰি এক্সট্ৰাকে ফিট এটা পায়। গাহৰিৰ কাৰণে এক্সট্ৰাকে পায় ন? আনকালে পুৰা হৈছে মানে আজি হাফ বইল দিছে, মানে খাব নাই বুলি। হাফ বইল দিছে আৰু নিমখ দিছে নাই ইয়াতে? নিমখ দিয়া হয়। নিমখ। আৰু এতিয়া এইখিনি পচলা কাটি আছে ন? এইখিনি পচলা কটা আছে। আৰু কলখিনি কাটি দিলে কলৰ পৰা ভিটামিন পায় গাহৰিবিলাকে। হয় নেকি? আকৌ এইফালে দেখিছোঁ ড্ৰামটোত চাগে দানা সিজাই আছে, সিজোৱাখিনি চাম বাৰু। আৰু এইফালে পচলাও কাটি আছে আৰু এইফালে বন্ধাকবিও আনি ৰাখি দিয়া হৈছে, যিহেতু বহুতো চব্জি ইয়াত মিক্স কৰি দিওঁ বুলিও কৈছিলে। আৰু এইফালে টেমাত চাগে কিনা ফিটটো আছে নেকি চাগে, মানে গাহৰি দানাটো। এইখিনি হৈ গ'ল গাহৰি দানা। আৰু এতিয়া বনাই থকাটো দেখুৱাওঁ ব'লকচোন, ড্ৰামতনো কি আছে। ড্ৰামটোতো চব্জিবিলাকেই আছে, চব্জিবিলাক এতিয়া ইয়াত সিজাই আছে। আৰু এইটো টিঙৰ ড্ৰাম হয়, ড্ৰামটো কাটি এনেকৈ এইখন ঢাকনিও বনাই লৈছে, বৰ ধুনীয়া পদ্ধতি কৰি লৈছে দেই। আৰু এতিয়া ফাৰ্মখনৰ বিষয়ে সবিশেষখিনি জানো ব'লক। ফাৰ্মখন আপুনি ভালকৈ চাফা কৰাই পোৱা নাই। এইজনী য়ৰ্কশ্বায়াৰ হয়, পিয়ৰ য়ৰ্কশ্বায়াৰ। এজনী বৰ্তমান প্ৰেগনেণ্ট হৈ আছে। মানে পোৱালি কেইটালৈকে দিয়ে? পোৱালি 12টা, 13টা, 14টা, 16টালৈকে দিছে মোৰ ফাৰ্মত গাহৰি। 16টালৈকে। আৰু এইফালে খালী আছে? ইয়াত পাঠা এটা আছিলে, পাঠাটো এইফালে চেঞ্জ কৰি দিলোঁ। আৰু এইফালে এজনী মোৰ নিজৰ ঘৰৰ পোৱালি হয়, 5 মাহ হৈছে। 5 মাহত ইমান ডাঙৰ হ'ল ন? আৰু এইফালে চুবলৈ দিবনে? দিব। এজনীও প্ৰেগনেণ্ট হৈ আছে। দুজনী প্ৰেগনেণ্ট গাহৰি আৰু এনেকৈ 3জনী, এজনী, এয়া দুজনী, কোনজনী? হেনচাৰ। মই নামবোৰ বাৰু নাজানো। উঠো এইজনী। এইখিনি মোৰ নিজৰে ঘৰৰে পোৱালি, আকৌ মাদাৰ লাইনত ৰাখিছোঁ। পোৱালিখিনি এইফালে আছে। আৰু যিসকলে ভাবি আছে যে গাহৰি ফাৰ্ম আমিও কৰিম, আৰু ধৰক আপোনালোকে আচল পদ্ধতিবিলাক নাজানে, তো আপোনালোকক মই অকণমান জনাবলৈ চেষ্টা কৰিম। এতিয়া এইফালে ইয়াত পোৱালি আছে 11টা। এইখিনি ক্ৰছ পোৱালি হয় F1। মাকজনী হৈ গ'ল আপোনাৰ য়ৰ্কশ্বায়াৰ, আৰু বাপেকটো হৈ গ'ল আপোনাৰ হেমশ্বায়াৰ আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ F1 পোৱালি। এনেই মই অকণমান জানিব বিচাৰিম, এখন গাহৰি ফাৰ্ম কৰি এজন মানুহ সফল হ'ব পাৰিবনে? পাৰিব ন? গাহৰি ফাৰ্মটো মানে ফাৰ্মত মানে ছাকচেছ হ'বৰ কাৰণে প্ৰথমে মানে কি কথাত গুৰুত্ব দিয়া বেছি দৰকাৰ বাৰু? গুৰুত্বটো বহুতখিনি ক্ষেত্ৰতে দিব লাগিব। আপোনাৰ পোৱালিৰ পৰা ধৰি আপুনি পোৱালি আনি মেলি পোৱালিখিনিক ভালকৈ খোৱা বোৱা যত্ন ল'ব লাগিব। তাৰপিছত ভালকৈ চাফা চিকুণ কৰি কিনে ৰাখিব লাগিব। চাফ চিকুণটো মেইন। বায়'চিকিউৰিটিটো একদম মানে মেইনটেইন কৰিব লাগে। আজিকালি নহ'লেতো বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে ন। যিমানে আপুনি পটাছ পানী, ব্লিচিং পাউডাৰ আৰু কিবা এনেকৈ হেৰি আছে স্প্ৰেবিলাক মাৰি থাকিব লাগে। মানে আপুনি পাৰ ডে চাফা কৰিব পাৰিলে বেছি ভালেই। আজিতো মই নিজেই ঘৰৰ এই কামতে ব্যস্ত আছিলোঁ, দেখিছিলে, সেইটো কাৰণে ফাৰ্মত আজি লাগিবই পৰা নাই অলপ। সেইটো কাৰণে আজি চাফা কৰাই নহ'ল। এইফালে ভঁৰালটো ভাঙি কিনে বনাই আছোঁ যে, ৰাতিপুৱাৰ পৰা লাগিয়ে আছোঁ তাতে। এনে মানে ডেইলি চাফা কৰিলে ভাল? ডেইলি চাফা কৰা হয়।
আৰু মানে ধৰক মেডিচিনতো দিয়া হয় ন? মেডিচিন দিয়া হয়। মেডিচিন এনে পেলু দৰৱ বা কেনেকুৱা ধৰণৰ মেডিচিন দিয়া হয়? পেলু দৰৱটো দিয়া হয় এই আপোনাৰ চাই আছে পোৱালি ৱেট লৈ কিনে দিব লাগিব পেলু দৰৱটো। ডাঙৰখিনিক বেলেগকৈ সৰু। এনেই তোমাক মই এনেই সুধিছোঁ, তোমাৰ মানে মাহেকত সুধিম নে বছৰেকত নাজানো, উপাৰ্জনটো কেনেকৈ বাৰু? উপাৰ্জন মানে আপোনাৰ মোৰতো এতিয়া এখন পোৱালি এনেকৈ ব্ৰিডিং ফাৰ্মহে হেৰি কৰিছোঁ। মানে আপোনাৰ দুইটাতে প্ৰফিট আছে। আপুনি পোৱালি বিক্ৰী কৰিলেও প্ৰফিট আছে, আপুনি পোৱালি ডাঙৰ কৰি কিনে খাচী কৰি এনেকৈ বিক্ৰী কৰিলেও প্ৰফিট আছে। বেছি প্ৰফিট কোনটো? পোৱালিত বেছি প্ৰফিট নি? পোৱালিত প্ৰফিট আছে, নথকা নহয় দেই। মইতো পোৱালিহে প্ৰডাকশ্যন কৰাই আছোঁ। এতিয়া এটা পোৱালিৰ দাম কিমান? এটা পোৱালি গাঁওবিলাকতো ইমান বেছি ক'ব নোৱাৰি, 6,500 6,000। 6,500 যদি এটা পোৱালি 6,000 হয়, 10টা দিলে দেখোন 60,000 ন? হয়। এজনী গাহৰিয়ে পোৱালি দিবলৈ কিমান দিন লাগে বাৰু? মানে কিমান দিনত মানে প্ৰেগনেণ্ট হয়? আপোনাৰ প্ৰেগনেণ্ট হোৱাৰ পৰা 114 দিন লাগে। 114 দিন পোৱালি দিব মানে 4 মাহ 3 মাহ 3 সপ্তাহ 3 দিন। 3 মাহ 3 সপ্তাহ 3 দিন একদম কাৰেক্ট টাইমত দিয়ে নেকি? কেতিয়াবা 2-3 পিছ পৰে। তেনেকুৱা ন? মোৰ কিন্তু প্ৰায় পাৰফেক্ট মানে দি আছে। 3.5 মাহে ধৰিছোঁ বাৰু, 3.5 মাহ বা 4 মাহ ভিতৰত পোৱালি দিয়ে। আৰু পোৱালিখিনি বিকিবলৈ এমাহ 1.5 মাহমান পুহিব লাগে চাগে? লাগে। মই 45 দিনত মাকৰ পৰা উলিয়াওঁ। 45 দিনত। তেতিয়াহ'লে সেইফালে 4 মাহ ধৰিছোঁ, এইফালে 5.5 মাহ। 5.5 মাহত এজনী গাহৰিয়ে মানে 60,000 টকা পোৱালিৰ পৰা উপাৰ্জন মানে হয় এজনী গাহৰিৰ পৰা। 60,000 মানে আপোনাৰ পোৱালিৰ ওপৰত ডিপেণ্ড কৰে। কিছুমানে কেতিয়াবা মানে অলপ কমো দিয়ে পোৱালি, প্ৰথম যেতিয়া যিবাৰ দিয়ে। মোৰ ফাৰ্মতো প্ৰথমবাৰে আপোনাৰ 12টালৈকে 13টালৈকে পোৱালি দিছে বাৰু। মিনিমামটো 10টাতো হয়েই। এতিয়া 10টা হ'লেও 60,000। যদি বেছি দিয়ে 15-16টা যদি দিয়ে তেতিয়াতো আৰু বেছি লাখৰ ওচৰত চুৱে। তেতিয়া এজনী গাহৰিয়ে যদি 5.5 মাহত যদি 1 লাখ টকা 60,000 পৰা 1 লাখ টকা যদি উপাৰ্জন কৰি দিয়ে, তেতিয়াহ'লে 10জনী গাহৰি হ'লে মানে তেতিয়া কিমান লাখ টকা হ'ব ন? 5.5 মাহত তেনেকেতো মানে পোৱালি ক্ষেত্ৰত চাব গ'লে তেনেকেতো মানে হেৰিটো ঠিক বহুত ভালেই আছে উপাৰ্জনটো। আৰু যদি ডাঙৰ কৰি বিকে তেতিয়াহ'লে সেইটো মানে কেনেকুৱা হ'ব সেইটো ইনকামটো? সেইটো মানে আপোনাৰ ধৰক এতিয়া আপুনি পোৱালিৰ পৰা 8 মাহ পুহিলে তাত খৰচা এটা আহে বাৰু। 7-8 মাহত বিকিব পৰা হয়? বিকিব পাৰি। 7-8 মাহত কিমান কেজি ৱেট হয়? আপোনাৰ যদি মানে ফিডটো একদম কিনা দানাটো খুৱায়, কিনা দানাটো খুৱালে আপোনাৰ 8 মাহতো 70-80 কেজি হৈ যায়। 70-80 কেজি। তাৰমানে এতিয়া চাব গ'লে মাংস বিক্ৰী কৰাতকৈ পোৱালিটোত প্ৰফিট বেছি আছে ন? মানে মাংস বিক্ৰী কৰিলে কি হয়, আধা টকা মানে খুৱাওঁতে যায়, খুৱাওঁতে আৰু কিনোতে, হয় নাই? কিন্তু পোৱালি দিয়ালে মানে তাৰ মানে প্ৰফিটটো বেছি থাকে। ফাৰ্মখন বাঁহৰ বনাই আছোঁ, এখন মানে কম খৰচ। বাঁহৰ বনালে খৰচাটো কম, তলৰখিনি কিন্তু পকা হয় ন? তলৰখিনি পকা ভীমৰা আছে। মানে মই আৰু লাইট প্ৰথমতে মানে ইমান খৰচা কৰিব বিচৰা নাই। সেইটো হয়। প্ৰথমতে যদি ইমান বেছি খৰচা কৰোঁ, সেইটো কিমান পাৱাৰ লাইট হয়? সেইটো 200ৰ হয়। এতিয়া পোৱালিখিনি মানে অকণমান হিটটো লাগে, ঠাণ্ডা প্ৰভাৱটো আছেই যে এতিয়াও। বৰষুণো দি থাকে। মানে এটা 200ৰ এটা 100ৰ আছিলে, এইটো মানে ফিউজ যোৱাৰ কাৰণে 100 এটা লগাই থৈছোঁ। মানে পোৱালি থাকিলে মানে লাইটটো অকণমান লাগে আৰু হিটটোৰ কাৰণে। তাৰপিছত বহুতে ধৰক প্ৰথমে ফাৰ্মখন বহুত ডাঙৰকৈ বনাই লয় পকাকৈ, সেইবোৰ কৰাৰ প্ৰয়োজন নাই ন? মানে প্ৰথমে বাঁহৰে দিব পাৰে। প্ৰথমতে আপুনি আইডিয়াটো লৈ ল'ব লাগে। প্ৰথমতে আপুনি একো নজনাকৈ যদি ডাঙৰকৈ ফাৰ্মখন বনাই লয়, তাৰপিছত যদি আপোনাৰ মানে যদি লোকচানৰ সন্মুখীন হ'বলগীয়া হয়, তেতিয়াতো এনেই গ'ল। তেতিয়া মানে পইচাটো বহুতখিনি মানে খৰচাটো যায়। গতিকে প্ৰথমৰ পৰা অকণমান কমকৈ লৈ মেলি ষ্টাৰ্ট কৰিব লাগে। এতিয়া বাঁহৰে দেখোন ইমান ধুনীয়া হৈছে। এইবোৰ বাঁহ ভাঙিতো গাহৰি ওলাই আহিব নোৱাৰে, একদম গোটা বাঁহ ইমান ধুনীয়াকৈ চাৰিওকাষে ভেটি দিছে। ইয়াত একো খৰচাও নাই। তলখন কিন্তু পকা কৰিলে ভাল, কাৰণ চাফা কৰিবলৈ সুবিধা হয়। ইয়াত মই নটবল লগাই দিছোঁ। ইয়াত যদি বাইচান্স মানে কামুৰি মেলি বাঁহবিলাক হেৰি ভাঙি দিয়ে কেতিয়াবা, তেতিয়া নটবল খুলি কিনে আকৌ নতুনকৈ এডাল বাঁহ ভৰাই দিব পাৰি। সেইটোৱে, গাহৰিটো ডাঙৰ হ'লেতো কামুৰি এৰুৱাই দিব। এইটো কিন্তু ভাল আইডিয়া দেই। ওপৰত টিউপাল দিয়া আছে। মানে বহাম বুলি ভাবিছোঁ। খুব কম খৰচাত যদি কোনোবাই কৰিব বিচাৰে তেনেহ'লে এনেকুৱা ধৰণে কৰিব পাৰে। গতিকে যিসকলে ভাবিছে নতুনকৈ গাহৰি ফাৰ্ম কৰিম বা কেনেকৈ কৰিম কোনো আইডিয়া নাই, তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি